ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন প্ৰেছ নোট তেওঁলোকে উলিয়াই দিছে আৰু প্ৰেছ নোটত যিসকল কৰ্মচাৰীয়ে আপোনাৰ ইলেকশ্যনৰ কামত নিয়োজিত হৈ থাকিব তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন থাকিব সেই ৰেমুনাৰেশ্যনটো তেওঁলোকৰ বঢ়াইছে এতিয়া তো কিমানখিনি বঢ়াইছে কি হৈছে আমি গোটেইখিনি কথা চাম গোটেইখিনি নটিফিকেশ্যন আমাৰ লগত আছে দুখন পেজৰ হয় তো প্ৰথমতে আমি এইখিনি চাম যে কি কথা ইয়াতে লিখিছে তাৰপিছত আমি বাকীখিনি ৰেমুনাৰেশ্যনখিনি চাবলৈ চেষ্টা কৰিম যে কিমানখিনি টকা তেওঁলোকৰ বৰ্ধিত হৈছে ইয়াতে লিখিছে নিৰ্বাচন আয়োগে বিষয়া ভোটগ্ৰহণ বিষয়া গণনা কৰ্মচাৰী মাইক্ৰ পৰ্যবেক্ষক আৰু আন কৰ্মচাৰীসকলৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে উপজিলা নিৰ্বাচনী বিষয়াসকল CAPF কৰ্মচাৰী ছেক্টৰ বিষয়াসকলৰ সন্মানধন বৃদ্ধি ভোটগ্ৰহণ গণনা দায়িত্বৰ বাবে খাদ্য লঘু আহাৰৰ হাৰ বৃদ্ধি নিৰ্বাচন অনুষ্ঠিত কৰাটো বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ সৈতে জড়িত যি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ PSU সমূহ স্থানীয় কৰ্তৃপক্ষ আদি বিভিন্ন বিভাগৰ পৰা নিয়োজিত বিষয়াৱলী আৰু কৰ্মচাৰীসকলক লৈ গঠিত নিৰ্বাচনী যন্ত্ৰণাৰ জৰিয়তে সম্পন্ন কৰা হয় নিৰ্বাচনী সময়ছোৱাত মাটিত নিয়োজিত সমগ্ৰ দীঘল সময় ধৰি আৰু বহু সময়ত কেইমাহমাহ ধৰি কষ্টসাধ্য আৰু সংবেদনশীল দায়িত্ব পালন কৰে যাতে ভোটাৰসকলে অনুকূল পৰিৱেশত নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি নিজৰ পচন্দৰ চৰকাৰ নিৰ্বাচিত কৰিব পাৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলক উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে আয়োগে নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলক প্ৰদান কৰা পাৰিশ্ৰমিক সন্মানধনৰ হাৰ পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ পূৰ্বে এই ধৰণৰ গুৰুত্বপূৰ্ণ পাৰিশ্ৰমিক সন্মানধনৰ সংশোধন 2014 চনৰ পৰা 2016 চনৰ মাজত কৰা হৈছিল তো এতিয়া আমি চাবলৈ চেষ্টা কৰিম আচলতে কিমান টকা তেওঁলোকৰ সংশোধন কৰা হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডেজিগনেশ্যন দিয়া আছে আৰু ৰেমুনাৰেশ্যনখিনিও দিয়া আছে তো চাওক ৰিভাইজড কিমানলৈকে বঢ়াইছে প্ৰথম প্ৰিজাইডিং অফিচাৰ কাউণ্টিং ছুপাৰভাইজাৰ তেওঁলোকৰ টকা আগতে 350 আছিলে পাৰ ডে কিন্তু এতিয়া 500 টকা কৰিছে আৰু তেওঁলোকক 2000 টকা লামচাম কৰা হৈছে যিখিনি পুলিং অফিচাৰ আছে তেওঁলোকৰ পইচাও 250 টকা আগতে আছিলে এতিয়া 400 টকা আৰু 1600 টকা লামচাম কৰিছে কাউণ্টিং এছিষ্টেণ্ট তেওঁলোকৰ 250 আছিলে সেইটো 450 লৈ বৃদ্ধি কৰি 1350 টকা লামচাম হিচাপে তেওঁলোকক দিয়া হ'ব তাৰপিছত ক্লাছ 4ৰ এমপ্লয়ীসকল ভেৰিয়াছ ডিউটিজ তেওঁলোকত থাকে 200 টকা পাৰ ডে আছিলে এতিয়া 350 টকা আৰু লামচাম 1400 টকা লয় তাৰপিছত ইয়াতে ক্লাছ 4 ফৰ কল চেণ্টাৰ কণ্ট্ৰল ৰুমত যিখিনি ক্লাছ 4ৰ আপোনাৰ এমপ্লয়ী থাকে তেওঁলোকৰ আগতে 200 টকা আছিলে এতিয়া 1000 টকা লামচাম হিচাপত তেওঁলোকক দিয়া হ'ব তাৰপিছত ভিডিঅ' ছাৰ্ভেলেন্স টিম ভিডিঅ' ভিউইং টিম একাউণ্টিং টিম কণ্ট্ৰল ৰুম এণ্ড কল চেণ্টাৰ ষ্টাফ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি ফ্লাইং স্কোৱাড ষ্টেটিক ছাৰ্ভেলেন্স টিম এক্সপেণ্ডিচাৰ মনিটৰিং চেল তো তেওঁলোকৰ আপোনালোকে দেখিবলৈ পাইছে ক্লাছ 1 টোৰ 1200 টকা লামচাম ক্লাছ 3ৰ 1000 টকা লামচাম আছিলে আগতে কিন্তু এতিয়া আপোনাৰ ইয়াতে কৈছে ক্লাছ 1 টোৰ 3000 টকা লামচাম ক্লাছ 3 2000 টকা লামচাম আৰু যিখিনি মাইক্ৰ অবজাৰ্ভাৰ আছে তেওঁলোকৰ 1000 টকা লামচাম আছিলে সেইটো বঢ়াই পেলাই 2000 টকা কৰিছে নেক্সট আকৌ এখন আছে আমি সেইখনো চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে ফুড ৰিফ্ৰেছমেণ্টৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে পেকেট লাঞ্চ এণ্ড লাইট ৰিফ্ৰেছমেণ্ট ফৰ পুলিং পাৰ্চনেল পুলিচ পাৰ্চনেল ইন মোবাইল পাৰ্টিজ হোমগাৰ্ড ফৰেষ্ট গাৰ্ড গ্ৰাম ৰক্ষক NCC কেডেটছ এক্স ছাৰ্ভিচমেন ভলাণ্টিয়াৰ্ছ এটচেট্ৰা তেওঁলোকৰ ক্ষেত্ৰত 150 আছিলে পাৰ ডে আৰু সেইটো এতিয়া বঢ়াই 500 টকা কৰা হৈছে তাৰপিছত ইয়াতে চাওক DYDEOs তেওঁলোকৰ আগতে নাছিলে এতিয়া কৈছে নট লেছ দেন বেছিক পে অফ 1 month অফ দ্য কনচাৰ্ণ এমপ্লয়ী তো দেখিছে এতিয়া আগতে পইচা নাছিলে কিন্তু এতিয়া সেইটো বেছিক পে লগত তেওঁলোকৰ এক মাহৰ যিটো বেছিক পে থাকিব তেওঁলোকৰ লগত ইয়াতে দিয়া হ'ব বুলি কৈছে তাৰপিছত গেজেটেড অফিচাৰ অফ CAPF তেওঁলোকৰ ক্ষেত্ৰত 15 দিনৰ কাৰণে যদি 15 দিন বা তাতকৈ লেছ হয় 2500 টকা আছিল আগতে সেইটো এতিয়া বঢ়াই কৰিছে 4000 আৰু যিখিনি 15 দিনৰ ওপৰত কৰে তেওঁলোকৰ 1250 আছিলে সেইটো এতিয়া 2000 পাৰ উইক কৰিছে পাৰ সপ্তাহত তাৰ সাবঅৰ্ডিনেট অফিচাৰ্ছ অফ CAPF তেওঁলোকৰ ক্ষেত্ৰত যেনেকৈ ইনস্পেক্টৰ সাব ইনস্পেক্টৰ তেওঁলোকৰ ক্ষেত্ৰত আছিলে আগতে 15 দিনৰ বা তাতকৈ কম হ'লে 2000 এতিয়া 3000 টকা আৰু যদি 15 দিনতকৈ বেছি হয় 1000 পাৰ উইক আৰু এতিয়া
আগতে আছিলে 1000 পাৰ উইক, এতিয়া 1500 পাৰ উইক। আদাৰ ৰেংক অফ CAPF যিখিনি আদাৰ ৰেংক থাকিব তেওঁলোকৰ ক্ষেত্ৰতো 1500 আগতে আছিলে, এতিয়া 2500 টকা, আৰু যদি 15 দিনকৈ বেছি হয় 1250 টকা পাৰ উইক। তাৰপিছত শেষত দিছে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, ছেক্টৰ অফিচাৰ, ছেক্টৰ পুলিচ অফিচাৰ, তেওঁলোকৰ ক্ষেত্ৰত আছিলে আপোনাৰ ফুল টাইম ইলেকশ্যন ডিউটি অৰ অন ৰাটা বেচিছ 7500 টকা আছিলে, এতিয়া 10000 টকা তেওঁলোকৰ কৰিছে। তো দেখিবলৈ পাইছে ইয়াতে বহুখিনি আপগ্ৰেডেশ্যন ৰিভাইজ কৰা হৈছে, অৰ্থাৎ টকা যিখিনি আগতে আছিলে সেইটো এতিয়া ৰিভাইজ কৰি এটা বেলেগ এমাউণ্ট এটা দিয়া হৈছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।